ৰহা চহৰৰ মাজমজিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথৰ ভয়াবহ আৰু বিধ্বস্ত ৰূপে এতিয়া জ্বলাকলা খুৱাইছে স্থানীয় সাধাৰণ জনতাক। দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকা এই উপপথটো মেৰামতিৰ ক্ষেত্ৰত কোনো কাণ সাৰ নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। এয়া ৰহা চহৰৰ মাজমজিয়াৰ দৃশ্য। দৈনিক হাজাৰ হাজাৰ লোক আৰু যান বাহন চলাচল কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথটো এতিয়া মৰণফান্দলৈ ৰূপান্তৰ হৈছে। পথটোত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতৰ বাবে প্ৰায়ে সংঘটিত হৈ আহিছে সৰু বৰ পথ দুৰ্ঘটনা। জৰাজীৰ্ণ পথটোত পথচাৰীৰ পৰা আৰম্ভ কৰি স্কুটাৰ বাইক আৰোহীসকল বিপদত পৰিবলগীয়া হৈছে। স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ উত্থাপন কৰাৰ পিছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই আজিকো প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই। পথটোৰ এই দুৰৱস্থাৰ বাবে স্থানীয় লোকসকলৰ লগতে বিদ্যালয় মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলো চৰম সমস্যাৰ সন্মুখীন হৈছে। পথ মেৰামতিৰ কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰহাৰ সংবাদদাতা অসীম চেত্ৰীয়ে। ৰহা চহৰৰ মাজমজিয়া এটা পথৰ দৃশ্যাংশ আপোনালোকক দেখাম আজি। যি পথৰ যি জৰাজীৰ্ণ ৰূপ, সেই জৰাজীৰ্ণ ৰূপৰ বাবে যমৰ যাতনা ভুগি আহিছে এই ৰহাবাসীয়ে। আমি পোনপ্ৰথমে সেই দৃশ্যটো দেখাব বিচাৰিছো। এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ যি উপপথ, সেই উপপথৰ সংযোগী পথ আৰু তাৰ পৰিৱেশ তুমি দেখুৱাইছো। সম্পূৰ্ণ বিধ্বস্ত এই পথটোৱে দৈনিক আচলতে বহু লোক অহা যোৱা কৰে। অতি ব্যস্ত এক পথ, যি পথেৰে ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, যি পথেৰে এই ৰহা বিস্তীৰ্ণ অঞ্চলৰ লোকসকল অহা যোৱা কৰে। ২-৩খনকৈ গাঁৱলৈ এই পথেৰে অহা যোৱা কৰে। আমি পৰিৱেশটো দেখুৱাইছো। আচলতে যদি আপুনি স্পষ্টকে হয়তো দেখিছে যে এই পথৰ কি অৱস্থা, এই দুৰৱস্থাৰ বাবে আচলতে যমৰ যাতনা ভুগি আহিছে দীৰ্ঘদিন ধৰি লোকসকলে। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথ যি প্ৰাধিকৰণ, সেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বাৰম্বাৰ কোৱাৰ পাছতো ৰহা সমজিলা প্ৰশাসনে এই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক বাৰে বাৰে ৱাৰ্ণিং দিয়াৰ পাছতো, সকিয়নি দিয়াৰ পাছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে এই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। আমি প্ৰতিদিন টাইমত সকলক দেখুৱাইছো এই পথৰ অৱস্থা। এই গাঁত ঘুটলি আচলতে এক অতি বিধ্বস্ত, অতি জৰাজীৰ্ণ এই পথ। এই পথ আচলতে মেৰামতিৰ বাবে কোনো কাণসাৰ নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ, যাৰ বাবে এতিয়া যমৰ যাতনা ভুগি আহিছে স্থানীয় ৰাইজে। দুই এজন স্থানীয় যুৱক আছে, আমি তেওঁলোকৰ কাষলৈ যাম। যি বিধ্বস্ত পথ, সেই বিধ্বস্ত পথে আচলতে যমৰ যাতনা ভোগাই আহিছে দীৰ্ঘদিন ধৰি এই অঞ্চলৰ লোকক। ৰহা চহৰৰ মাজমজিয়াত এই পথ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কোনো ধৰণৰ গুৰুত্ব হয়। আজি আমাৰ এইটো ৰহা টাউনৰ ৫ নম্বৰ ৱাৰ্ড হয়। আমাৰ এইখিনি ৫ নম্বৰ ৱাৰ্ড হয়। ৰহা টাউনৰ মাজমজিয়াৰ এই পথৰ যি জৰাজীৰ্ণ অৱস্থা, এই অৱস্থা দি আমাৰ সৰু ই ৰিক্সাৰ পৰা ধৰি ৪চকীয়া বাহন অহা যোৱা কৰিবৰ কাৰণে বহুতো অসুবিধা হয়। এই ৰাস্তাটোৰ বিষয়ে আমি অলৰেডি নেশ্যনেল হাইৱে প্ৰাধিকৰণৰ তেওঁলোকক অনুৰোধ জনোৱা হৈছিল যে ৰাস্তাটো সোনকালে মেৰামতি কৰি দিবৰ কাৰণে, কিন্তু তেওঁলোকে যি অথৰিটি আছে তেওঁলোকে কোনো গুৰুত্ব সহকাৰে কামটো নলয়। প্ৰত্যেকবাৰে বৰষুণৰ সময়ত এনেকুৱা অৱস্থা হয়, সৰুকে ইটা নিদিয়ে, বালি পেলাই, এনেকে কৰি কামটো তেওঁলোকে সীমিতভাৱে কৰি ৰাখি দিয়ে। কিন্তু ইয়াৰ কোনো পাৰ্মানেণ্ট চলিউশ্যন আজিলৈকে দিয়া নাই, যাৰ কাৰণে আমাৰ ৫ নম্বৰ ৱাৰ্ডৰ যিসকল জনসাধাৰণ আছে তেওঁলোকে সদায় ভুক্তভোগী হৈ আছে। গতিকে মই চৰকাৰৰ লগতে ৰহা মিউনিচিপালিটিৰ আমাৰ যি চেয়াৰমেন আছে তেখেতক অনুৰোধ জনাইছো যে অন্তিপলমে যিমান সোনকালে হয় এই পথটো এটা পাৰ্মানেণ্ট চলিউশ্যন কৰি সোনকালে মেৰামতি কৰি দিয়ে যেন। আমি আৰু এগৰাকী ব্যক্তিলৈ যাম। আপোনাৰ এখন ই ৰিক্সা আছে, আপুনি ই ৰিক্সা চলাই, এই পথেৰে দৈনিক ছাত্ৰ ছাত্ৰীও আহে, আপোনাৰ ই ৰিক্সাতে আহে। কেনে ধৰণৰ অসুবিধাৰ সন্মুখীন হয় বা এই বিধ্বস্ত যি পথ, এই পথক আজিলৈ ভাল কৰি দিবলৈ সক্ষম নহল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ? হয়, ইয়াতে আপুনি এইফালে আহোঁতে বহুত কেইখন আপোনাৰ ই ৰিক্সা বাগৰি পৰিছে। ফলত আপোনাৰ লেডিজৰ আপোনাৰ ভৰিত কষ্ট পাইছে, হাতত কষ্ট পাইছে, ছাত্ৰ ছাত্ৰীও এবাৰ উলটি খাই পৰি গৈছে। আজিৰ পৰা এবছৰ আগত আমাৰ পুতুল দাই আপোনাৰ ৰাস্তাটো নিজৰ পকেটৰ ধৰেৰে ভাল কৰি দিছিলে, যদিও আপোনাৰ এইফালৰ পৰা নামি অহা পানীটো আকৌ ভাঙি লৈ গুচি গ'লগে। সেইটো কাৰণে এইবাৰ মানে ধৰি লওক এতিয়া অলপ ভালদৰে ভাল কৰিলে ভাল হয় আৰু তাকে। হয় হয়, তাকে সেইটো ক'বলৈ আমি নিশ্চয়কৈ নিশ্চয়কৈ। আচলতে এই যে বিধ্বস্ত পথ, এই বিধ্বস্ত পথৰ বাবে আচলতে এই যি অহা যোৱা কৰা যাত্ৰীসকল বিভিন্ন সময়ত বিপদত পৰিছে। ই ৰিক্সা ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে, ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা ই ৰিক্সা ইয়াৰ পূৰ্বেও দুৰ্ঘটনাগ্ৰস্ত হৈছে। আমি যদি পুনৰ অসীম চেত্ৰী, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো।